আৰু এই দিনটোতে আজি ৰাইজে ইছলামধৰ্মী ৰাইজে একেলগে বুঢ়া বুঢ়ী আঞ্চলিক শিক্ষা মৰ্জনৰ 2 ৰাকাত ঈদৰ নামাজ আদায় কৰিছোঁ আৰু নামাজ আদায় কৰাৰ পিছতেই সদৌ-অসম সংখ্যালঘু ছাত্ৰৰ নামটো কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত চৰকাৰে যি বৰ্বৰ অন্যায় অত্যাচাৰ চলাই আছে বিদেশী নামত যি অত্যাচাৰ চলাই আছে এই বিদেশী নামত এই অত্যাচাৰৰ প্ৰতিবাদত আজি 5 মিনিট ঈদগাহ ময়দানৰ সন্মুখতেই আমি ঈদৰ নামাজ পঢ়িছোঁ ঈদৰ নামাজ আদায় মৌন প্ৰতিবাদ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু লগতে অসম চৰকাৰক বিদেশী নামত যেনে কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ লগতে বিদেশীক বহিষ্কাৰ কৰাত আমি তাৰ বিদেশীৰ লগত পৰিলক্ষিত হৈছে তাৰ প্ৰতিগৰাকী সকলো বিদেশীক পালন কৰক বাংলাদেশৰ কিন্তু আমি বিচৰা নাই যে বাংলাদেশে আমাৰ ভাৰতীয় মানুহৰ প্ৰকৃত যিখিনি বাংলাদেশী মানুহ আছে তেওঁলোকক বিতৰণ কৰাত পুলিচে বৈধভাৱে যিহেতু প্ৰশাসন এখন আছে তেওঁলোকে চিনাক্তকৰণ কৰি বিদেশী চিনাক্তকৰণ কৰি তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে আমি সদায় আগ্ৰহী আছোঁ তাত আমি সদায় একমত কিন্তু দেখা গৈছে যে তেওঁলোকে যে প্ৰকৃত বিদেশী চিনাক্তকৰণ নকৰি আমাৰ যিসকল চলি আছে যিসকলৰ তেওঁলোকৰ বৈধ নৈতিকত্ব বা ভাৰতৰ নাগৰিকত্ব আছে তেখেতসকলক তেওঁলোকে যধে মধে তেওঁলোকক উঠাই লৈ হাৰাশাস্তি কৰিছে আৰু সেইটো আমাৰ যোনটো ভাৰতীয় নাগৰিকত্বৰ ওপৰত এটা ডাঙৰ প্ৰশ্নবোধক চিন হৈছে যে আজি তেওঁলোকে আমি ভাবোঁ যে তেওঁলোকে আজি সঁচা অৰ্থত বিদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত পক্ষপাত নহয় তেওঁলোকে এটা জাতিক মানে টাৰ্গেট কৰি লোৱা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি আজি যোনটো আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা যোনটো কাৰ্যসূচী লৈছে সেই কাৰ্যসূচীত আমিও ভাগ লৈছোঁ আমি অনুৰোধ জনাম যাতে বিদেশী নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যাতে কোনো ধৰণৰ হাৰাশাস্তি নকৰে সেই কথাটো আমি অনুৰোধ জনাম যে আমি যিহেতু ভাৰতীয় নাগৰিক আমাৰ যদি শান্তিত থাকিব দিয়ে আজি এই পবিত্ৰ দিনত আজি আমাৰ যোনটো আজি জানে যে ভাৰতবৰ্ষত পৃথিৱীৰ চবতে আজি আমাৰ সকলোৱে আজি এক লগ হৈ পেলাই আমাৰ যোনটো নামাজ কৰি পেলাই শান্তিৰ কাৰণে বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছে গতিকে সেই বিশ্ব শান্তি যাতে সদায় অটুট থাকে তাৰে আমি কামনা কৰিছোঁ মই এজন ৰিটায়াৰ্ড শিক্ষক কিন্তু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে ভাৰতৰ লক প্ৰাধান্য দিয়া হৈছিল ল ইজ সুপ্ৰিম নো ওৱান ইজ অবাভ দ্য ল অল আৰ ইকুৱেল ইন দ্য আই অফ ল এই কথাটো আমাৰ সংবিধানত লিপিবদ্ধ কৰা আছিল কিন্তু ভাৰত এখন ডেমক্ৰেটিক কাণ্ট্ৰি কিন্তু ডেমক্ৰেটিৰ নামত এতিয়া বৰ্তমান যি চলি আছে সঁচাকৈ দুখ লগা এটা জাতিৰ ওপৰত এটা ধৰ্মৰ নামত যি বেআইনীভাৱে অন্যায় অত্যাচাৰ চলাই আছে সঁচাকৈ এইটো দুঃখজনক বিশ্ববাসীৰ কাৰণে দুঃখজনক কাৰণ আমাৰ ভাৰতবৰ্ষ এখন সেকুলাৰ ষ্টেট ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এইটো আমাৰ সংবিধানত উল্লেখ আছে কিন্তু এই সংবিধান মতে আমাৰ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰক যিটো গণতন্ত্ৰৰ স্বাধীনতা যিটো আমাৰ ৰাইজে পাব লাগিছিল সঁচাকৈয়ে দুঃখজনক আজি আমাৰ ৰাইজে সেইখিনি পোৱা নাই মোৰ অন্তৰৰ পৰা সেইকাৰণে আমাৰ ভাৰতবাসী মুছলমানসকলৰ ৰাইজৰ ওপৰত যি সংবিধান উলংঘা কৰি যি ব্যৱস্থা লৈ আছে সঁচাকৈ দুঃখজনক মই বিশ্ববাসীৰ ওচৰত আবেদন জনাইছোঁ যাতে ৰাষ্ট্ৰসংঘই ইয়াৰ প্ৰতিবাদ কৰে আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে আমাৰ ভাৰতবৰ্ষৰ জনগণক স্বাধীনভাৱে শান্তিভাৱে থাকিবলৈ সুযোগ সুবিধা দিয়ে তাৰ কাৰণে মই বিশ্ববাসীৰ ৰাষ্ট্ৰসংঘৰ জৰিয়তে মই আবেদন জনাইছোঁ আজি এই পবিত্ৰ ঈদুল আজহাৰ দিনাখনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ পৰিয়াল ফালৰ পৰা সমূহ ৰাইজক ঈদুল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সমূহ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ঈদুল আজহাৰ দিনাখনে যিহেতু আজিৰ দিনটো ত্যাগৰ দিন গতিকে এই দিনটোতে আজি আমি সমূহ ৰাইজে ইছলামধৰ্মী ৰাইজে একেলগে বুঢ়া বুঢ়ী আঞ্চলিক ঈদগাহ ময়দানত 2 ৰাকাত ঈদৰ নামাজ আদায় কৰিছোঁ আৰু নামাজ আদায় কৰাৰ পিছতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যি প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত চৰকাৰে যি বৰ্বৰ অন্যায় অত্যাচাৰ চলাই আছে বিদেশীৰ নামত যি অত্যাচাৰ চলাই আছে এই বিদেশীৰ নামত এই অত্যাচাৰৰ প্ৰতিবাদত আজি আমি 5 মিনিট ঈদগাহ ময়দানৰ সন্মুখতেই
আমি ঈদৰ নামাজ পবিত্ৰ ঈদৰ নামাজ আদায় কৰি এই মৌন প্ৰতিবাদ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু লগতে অসম চৰকাৰক আমি এটা কথাই ক'ব বিচাৰিছোঁ যে প্ৰকৃত বিদেশী নামত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত যাতে হাৰাশাস্তি নকৰে তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে বিদেশীক বহিষ্কাৰ কৰাত আমি তাৰ কোনো বিৰোধিতা নহয়। বিদেশীৰ লগত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিদেশীক বিতৰণ কৰক, বাংলাদেশী হওক বিতৰণ কৰক, কিন্তু বিদেশী আৰু বাংলাদেশী নামত যাতে কোনো প্ৰকৃত ভাৰতীয় মানুহৰ ওপৰত হাৰাশাস্তি নহয় তাৰ বাবে আমি আজিৰ এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।